Sir. Good morning, ma'am. Good morning, sir. Good morning. Boa. Thank you, sir. তোমাৰ বিষয়ে কোৱাচোন। স্যাৰ মোৰ নাম ভাইজান দলে। মোৰ ঘৰ লখিমপুৰ জিলাৰ পটমলা পাটিচুক গাঁও। মই স্যাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা ৰেঙাম চাম্পৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা উত্তীৰ্ণ হৈছোঁ আৰু হাই ছেকেণ্ডাৰী জেঙাইমুখ মহাবিদ্যালয়ৰ পৰা উত্তীৰ্ণ হৈছোঁ স্যাৰ। Okay, তোমাৰ হবি? মোৰ হবি স্যাৰ বাঁহী বজাই ভাল পাওঁ আৰু ছবি আঁকি ভাল পাওঁ। বাঁহী বজাই আৰু ছবি আঁকি ভাল পোৱা। খেল নোচোৱা নেকি? স্যাৰ খেল চাওঁ। IPL চাইছা? হয় স্যাৰ। ৰিয়ান পৰাগে কি ৰেকৰ্ড কৰিলে ৰিচেণ্টলি IPL-ত? স্যাৰ মই ইমান ভাল নাচালো স্যাৰ ইমান ভালকে নাই চোৱা। হয় স্যাৰ। Okay, ৰিয়ান পৰাগৰ বাদ আমাৰ অসমৰ আৰু এজন খেলুৱৈৰ নাম কোৱাচোন যি নেকি IPL খেলৰ লগত জড়িত। মনত অহা নাই স্যাৰ। সৰি। তোমাৰ ঘৰ ক'ত? স্যাৰ মোৰ ঘৰ পটমলা পাটিচুক গাঁও। হয়, বাইদেউ ভালো। তোমাৰ ৰাষ্ট্ৰখনৰ নাম কি? ভাৰত। ভাৰতখন আমাৰ ৰাষ্ট্ৰ। বৰ্তমান সময়ত আজিৰ দিনটোত মানে সাধাৰণতে নহয়, সমগ্ৰ ভাৰতবৰ্ষত কিবা ঘটনা এটা ঘটি আছে আজিৰ দিনটোত। হয় স্যাৰ। এতিয়া বৰ্তমান ৰাইট নাও এতিয়া। হয়। যদি ঘড়ী চোৱা এতিয়াও চলি আছে, সমগ্ৰ ভাৰতবৰ্ষত অসমতো চলি আছে। কি চলি আছে নো? স্যাৰ ইণ্ডিয়া আৰু পাকিস্তানৰ যিটো নেকি পাহেলগ্ৰাম এটেকত হয় এই সন্দৰ্ভত যুদ্ধ হ'ব পাৰে। হয়। তাৰ কাৰণে আখৰা চলি আছে। আখৰাটোকে মকদিল বুলি কওঁ। হয়। সেই আখৰাটো কোনে কৰে? কাৰ কাম এইটো? স্যাৰ ইণ্ডিয়ান আৰ্মি। সেই কামটো হৈছে চিভিল ডিফেন্সৰ কাম। চিভিল ডিফেন্স। বৰ্তমান সময়ত যিটো কাম কৰি আছে, তুমি যদি কাইলৈ চাকৰি কৰা, এই চাকৰি জইন কৰিবা। চাকৰি জইন কৰি প্ৰথম কাম এইটোৱে হ'ব যিটো আজি হৈ আছে। চিভিল ডিফেন্সে সেই কামটো কৰে। তুমি NCC কৰা বুলি কৈছা? হয় স্যাৰ। NCC ফুল ফৰ্মটো কি? স্যাৰ নেশ্যনেল কেডেট কৰ্পছ। নেশ্যনেল কেডেট কৰ্পছ। আৰু চাৰ্টিফিকেট পালে ন? হয় স্যাৰ। এনেকুৱা ধৰণৰ কেইটামান মোক খাদ্যৰ কথা কোৱা যিখিনি নেকি আমি মাটিৰ তলত পাওঁ। আলু পাওঁ আৰু মূলা পাওঁ, গাজৰো পাওঁ। গাজৰো পোৱা? আলু, মূলা, গাজৰ ইত্যাদিবোৰ পোৱা যায় ন? আলু খেতি কৰিব যদি আমি যাওঁ, কি কি সাৰ প্ৰয়োগ কৰিব লগা হয় তাত? স্যাৰ বিশেষকৈ আমাৰ সাৰ প্ৰয়োগ নকৰে, গোবৰ সাৰ দিওঁ আমি ঘৰত। ইভাগে সাৰ দি পোৱা নাই। হয়। আলু খেতি কৰা? কৰোঁ। বেছি নকৰোঁ স্যাৰ, আৰু নিজৰ ঘৰত খাব পৰাকে কৰোঁ। ঘৰত খাব পৰাকে কৰা? হয়নে? হয় স্যাৰ। আমি ফিডবেকে আৰম্ভ কৰোঁ। ফিডবেক কৰি দিব পাৰা। ফিডবেকৰ আৰম্ভ কৰি ৰিলেক্স হৈ লোৱা তুমি। ৰিলেক্স হৈ লোৱা। ফিডবেকৰ আৰম্ভ কৰিছো। গতিকে তুমি কেইটামান কথা জানি ল'ব লাগিব। জানা? শিকিছা নেকি? NCC তুমি কেতিয়া কৰিছিলা? স্যাৰ মই 2019 জইন কৰিছো আৰু 22 চনত ওলাই আহিছা। চ' তুমি 3-4 বছৰ হৈছে। NCCৰ লগত জড়িত তুমি আটাইখিনি কথা ইণ্টাৰভিউ দিয়াৰ আগত জানি যাব লাগিব। বিকজ তুমি চিভিল ডিফেন্সত কাম কৰিছা। তুমি জানিব লাগিব চিভিল ডিফেন্সৰ অসমৰ হেডকোৱাৰ্টাৰ ক'ত গম পালা? গুৱাহাটী। হেড কোন গম পালা? হয়নে? আৰু হেডজননো কোন হয়? চিভিল ডিফেন্সৰ যিজন হেড, তেওঁতো আৰু বেলেগ কিবা এটা হেড হয়। মই নামটো ক'লো হৰমিত সিং। তেওঁ আৰু কি কি পোষ্টত আছে? তোমাক নেক্সট সুধিব পাৰে যে চিভিল ডিফেন্সৰ বা NCCৰ হেডকোৱাৰ্টাৰ ক'ত? তোমাক সুধিব পাৰে। ক'ত আছে হেডকোৱাৰ্টাৰ? দিল্লীত আছে স্যাৰ। নিউ দিল্লীত। তাৰ হেডজন কোন জানা নেকি? হয় স্যাৰ। কোন? গুৰবিল পাল সিং। ভেৰি গুড। তেওঁ কোন হয়? তেওঁ LT জেনেৰেল হয় স্যাৰ। LT মানে কি? লেফটেনেণ্ট জেনেৰেল। লেফটেনেণ্ট জেনেৰেল গুৰবিল সিং। অ'কে গুড। এনেকুৱা ধৰণৰ কথাখিনি তুমি প্ৰিপেয়াৰ হৈ যাব লাগিব। বিকজ তুমি এই কামটোৰ লগত জড়িত হৈ আছা। আৰু শেহতীয়াকে তোমাৰ যিহেতু ইণ্টাৰভিউ কেতিয়া? মোৰ 9 তাৰিখে স্যাৰ। ক'ত হ'ব? 12 APBN শোণিতপুৰ। ছাৰে ক'ব। কাইলৈ যাবই লাগিব। ছাৰে ক'ব। কাইলৈ যাম। শোণিতপুৰৰ বিষয়ে জানি যাবা অকমান। শোণিতপুৰৰ বিষয়ে জানি যাবা অকমান। হয়নে? আৰু ঢকুৱাখানাৰ বিষয়ে কুৱেশ্যন সুধিব পাৰে। ঢকুৱাখানাৰ পৰা যোৱা নাই জানো? হয় স্যাৰ। ঢকুৱাখানাৰ বিষয়ে কুৱেশ্যন সুধিলে যেনে ফাটৰ বিহুৰ বিষয়ে সুধিব পাৰে। তাৰপিছত মাইদেৱৰ বিষয়ে সুধিব পাৰে, মুগাৰ বিষয়ে সুধিব পাৰে। ঠিক আছে? জানি যাবা। আৰু পেনিক হৈছা প্ৰথমতে আহিলৈ।
ভয় খাইছা ন বহুত বেছি কোপা টাইপ হৈ গৈছে আমাৰ দেই প্ৰথমবাৰৰ কাৰণে হৈছে নে তো গতিকে সেই ভয়টো অকমান কম কৰা চিটিং পজিচন ইজ গুড আই কণ্টেক্ট ইজ গুড ঠিক আছে এক্সপ্লেনেশ্যন কৰোঁতে অলপ স্পষ্টতা ৰাখিবা যিটো আনচাৰ নাজানিছা সেইটো আনচাৰটো কেনেকে কবা যে ক্ষমা কৰিব এই উত্তৰটোৰ বিষয়ে মই বৰ বিশেষ অৱগত নহয় তো এইটো তোমাৰ লাগিব তুমি মই নাজানিছো ছাৰ বুলি কৈছা বা মই নাজানিছো মেম বুলি কৈছা আগত ক্ষমা কৰিবতো লগাই ল'বা ঠিক আছে এইটো ইম্পৰ্টেণ্ট হয় আৰু যদিহে কিবা এটা আনচাৰ কনফিউজ লাগে তেতিয়া এইটো কথা ক'ব পাৰা যে ক্ষমা কৰিব মই এই বিষয়টোৰ বিষয়ে বৰ বিশেষ অৱগত নহয় তথাপিও মই চেষ্টা কৰি চাব পাৰো নেকি তাৰপিছত যদি তুমি আনচাৰটো আমি কম নহয় বোলে য়েছ পাৰা তেতিয়া তুমি আনচাৰটো কৰিলে মানে কি হ'ব সেই আনচাৰটো শুদ্ধ হলেও অশুদ্ধ হলেও একো চিন্তা কৰিব লগা নাথাকে শুদ্ধ হলেতো প্লাছ পইণ্টত গ'লা অশুদ্ধ হলেও চিন্তা কৰিব লগা নাথাকে অকে আৰু এটা কুৱেশ্যন মই তোমাক সুধিছিলো বন্ধু 5 বছৰলৈ তুমি জেলত পঠিয়াই দিম অকে পঠিয়াই দিম মুঠতে আইন আগত বুলি তুমি কৈছা সেইটোতো মিছা কথা কাৰণ বন্ধুজনৰ দৰকাৰ আমি কিবা এটা কৰিলে বচাবলৈ চেষ্টা কৰিম বচাবলৈ চেষ্টা নকৰিম জানো যেনেকে চেষ্টা কৰিম ৰিয়েলিটিটো হ'ল আমি চেষ্টা কৰিম গতিকে ৰিয়েলিটিলৈ আহিবা ৰিয়েলিটিত এইটো বস্তু মনত ৰাখিবা ডিউটিও আমাৰ যাতে একো প্ৰব্লেম নহয় আমাৰ আইনো যাতে ভংগ নহয় আৰু বন্ধুজনকো যাতে আমি বচাব পাৰো তাৰ কাৰণে আমি দুইটা বস্তু চেষ্টা কৰিম আইনৰ সহায়ত বন্ধুজনক বচাবলৈ আমি মানে যিমান পাৰো কথা ক'ব পাৰা আইনৰ সহায়ৰ যোগেদি আমি যিমান বন্ধুজনক বচাব পাৰো মই সিমানটোলৈকে চেষ্টা চলাম কাৰণ মই বোলেতো এৰি দিব নোৱাৰো হয় নহয় তো এইকেইটা কথা গুৰুত্ব দিবা মেম বাকী তোমাৰ ড্ৰেছ কোড ঠিকেই আছে বাৰু ড্ৰেছ এযোৰ পিন্ধিবা নে নাই ছাৰ বেলেগ আছে ছাৰ বেলেগ আছে পেন এইটো চাগে নে পেন বেলেগ আছে কিন্তু ৰঙা নীলা নিপিন্ধিবা আৰু নাই ছাৰ মেম বগা ছাৰ আৰু পেনটো ক'লা পেন এইটো পিন্ধিব পাৰিবা এইটো ঠিক আছে তোমাৰ ড্ৰেছটো ঠিকে আছে এনেকুৱা টাইপৰ মাইল ড্ৰেছ এইটো মাইল কালাৰ তোমাৰ বাকী মেচ তুমি কৰিছে ছাৰে কুৱেশ্যন এটা সুধোতে কিবা কওঁতে টাইপৰ এনেকুৱা টাইপৰ হ'ব পাৰে বা টাইপৰ বুলি লগাই দিছিলা মানে সেনেকে নকবা আমি শুভেচ্ছা জনাইছো শুভেচ্ছা জনাইছো অল দা বেষ্ট ভালকে দিবা দেই থেংক ইউ মেম ঠিক আছে যাবা